হেল্ল' ৰাইজ, আজি ওদালগুৰি জিলা পঞ্চম দ্বিবাৰ্ষিক অধিৱেশন আমাৰ গাঁৱতে অনুষ্ঠিত কৰা হৈছে। তালৈ আমি গৈ আছোঁ এতিয়া। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, আমি আহি পালোঁ। এইটো হৈছে আমাৰ ৰাজহুৱা পুখুৰী। ইয়াত আমি আহি পালোঁ। এইফালে পতাকা উত্তোলনৰ কাৰ্যসূচী চলি আছে। পতাকা উত্তোলন হোৱাৰ পিছত এতিয়া শোভাযাত্ৰাৰ বাবে আমি ওলাইছোঁ সকলোৱে। ব'লক আপোনালোককো সাংস্কৃতিক শোভাযাত্ৰা দেখুৱাওঁ। আমি আৰু শোভাযাত্ৰালৈ নাযাওঁ, মিটিঙলৈ যাওঁ। ইয়াতে অলপ সময় বহি এতিয়া আমি ঘৰলৈ আহিছোঁ। আমি কোৰাছ গাব লাগিব। কোৰাছৰ বাবে বেলেগ এযোৰ ড্ৰেছ পিন্ধিব লাগিব। আমি ড্ৰেছ চেঞ্জ কৰি এতিয়া মিটিঙলৈ আহিছোঁ। ইয়াতে ৰক্তদানৰ ব্যৱস্থা আছে, কোনোবাই দিব খুজিলে দিব পাৰে। এতিয়া মিটিং আৰম্ভ হ'ব। আমি কোৰাছ গাব লাগিব। কোৰাছৰ বাবে ৰেডি হ'লোঁ। এয়া কোৰাছ গোৱা কিছু মুহূৰ্ত। কোৰাছ গোৱাখিনি বেছিকৈ দেখুৱাব নোৱাৰি, ভিডিঅ'টো দীঘল হয়। কোৰাছ গোৱাৰ পিছত আমি একেলগে অলপ ফটো উঠিলোঁ। এতিয়া মিটিং আৰম্ভ হ'ল। ইয়াতে খানাৰ ব্যৱস্থা আছে, আমি খাই আহোঁ। এইফালে খুৰীহঁতে চবে খায়ে আছে, ব'লক আমিও খাওঁ। খোৱা হ'ল, এতিয়া আমি অলপ মিটিং শুনো ব'লক। অলপ সময় আমি মিটিং শুনি এতিয়া ঘৰলৈ আহিছোঁ। আকৌ গধূলি আহিব লাগিব, ফাংচন আছে। 2 hours later. এতিয়া আমি ফাংচন চাবলৈ যাওঁ, ব'লক আপোনালোককো দেখুৱাওঁ। সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে মহিলাসকলে এটি গান গালে। অলপ সময় পাছতে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ল। নেক্সট আৰু এজন গায়ক আহিছে। অলপ পিছত পুৰা ডেন্স আৰম্ভ হ'ল। অলপ সময় থাকি এতিয়া আমি ঘৰলৈ আহিলোঁ। অ'কে, বাই বাই। নেক্সট ব্লগত আকৌ লগ পাম।